কংগ্ৰেছক কোনেও ভাল নাপায়, কংগ্ৰেছৰ ৰাজনীতি গণ্ডগোলীয়া। কংগ্ৰেছক কোনেও ভাল নাপায় আৰু কংগ্ৰেছৰ ৰাজনীতিটোৱে গণ্ডগোলীয়া ৰাজনীতি। সুযোগ পালেই কংগ্ৰেছক আক্ৰমণ কৰা মুখ্যমন্ত্ৰীক সাংবাদিকে সুধিবলৈহে পালে কংগ্ৰেছৰ জনপ্ৰিয়তা আছে নে নাই। কংগ্ৰেছ কি তাৰ ব্যাখ্যা কৰাত লাগি গ'ল মুখ্যমন্ত্ৰী। বিটিচি নিৰ্বাচন সাপেক্ষে কংগ্ৰেছ কিমান ফেক্টৰ সেই কথা ক'বলৈ গৈ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ক'লে বিটিচিত কংগ্ৰেছৰ পজিশ্যন ৮-৯ নম্বৰতহে। BTAD পঞ্চায়ততো কংগ্ৰেছ ক'ত আছে দেখিলেই, BTAD ইলেকশ্যনতো আপোনালোকে গম পাব কংগ্ৰেছ ক'ত আছে। কংগ্ৰেছৰ বিষয়ে প্ৰশ্ন সোধা আৰু কণ্ঠশক্তিৰ অলপ ক্ষতি কৰা একে কথা। পাৰ্টিটো লাইনততো থাকিব লাগিব যে এই লিষ্টত আছে। BTADতে কংগ্ৰেছৰ পজিশ্যন কিমান? ৮-৯ নম্বৰত। বিটিচিত শেহতীয়াকৈ তৎপৰ হোৱা গৌৰৱ গগৈ আৰু কংগ্ৰেছৰ কথাৰে মুখ্যমন্ত্ৰীয়ে ক'লে বিটিচিলৈ কংগ্ৰেছ আহিছে ক্ষমতাৰ ৰাজনীতি কৰিবলৈ আৰু বিজেপি। মুখ্যমন্ত্ৰীৰ মতে কংগ্ৰেছৰ ৰাজনীতি ক্ষমতাৰ ৰাজনীতি, বিজেপিয়ে কৰে মানুহৰ মাজত থকাৰ ৰাজনীতি। তেওঁলোকৰ গোটেই ৰাজনীতিটো ক্ষমতাৰ ৰাজনীতি, আমাৰ ৰাজনীতি হৈছে মানুহৰ ৰাজনীতি। আজি এতিয়া তামোলপুৰত গ'লে মেডিকেল কলেজ দেখি কিমান ভাল লাগে। কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি? পাগলাদিয়াৰ ওপৰত 2খন দলং কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি? বাক্সা জিলাত 4টা-5টা অসমমালা ৰাস্তা কংগ্ৰেছৰ দিনত কল্পনা কৰিব পাৰিছিল নেকি? গতিকে কংগ্ৰেছ বাদ দিলে বাকী একো প্ৰব্লেম নাই। একে সময়তে বিটিআৰ শান্তি চুক্তি, কাৰাৰুদ্ধ ৰঞ্জন দৈমাৰীক লৈও বহু কথা ক'লে মুখ্যমন্ত্ৰীয়ে। মুখ্যমন্ত্ৰীয়ে বড়োভূমিৰ মানুহৰ কথা যিমান ভাবে তাকে বুজাবলৈ যেন ক'লে সাধাৰণ কয়দীতকৈ ভালকৈ আছে ৰঞ্জন দৈমাৰী। বেটেলিয়নৰ কেম্পত আমি তেওঁক ভাল কৰি ৰাখিছোঁ, কোনো জেলত থকা কয়দীৰ দৰে তেওঁ থকা নাই, খুব ভাল কৰি আছে। আৰু যোৱা পৰহিও NDFBৰ বহুবিলাক নেতা বা কৰ্মীয়ে জামিন পাইছে আৰু আমি দিল্লীৰ পৰা কেছ ঘূৰাই আনিছোঁ, যিটো কেতিয়াও অসমত হোৱা নাছিল। NIAৰ পৰা কেছ আমি উভতাই আনিছোঁ। ইফালে বিটিচি নিৰ্বাচন ক্ষমতাৰ বাবে নাই খেলা বুলি কৈ BPF, UPPL, AGP, কংগ্ৰেছ সকলোলৈকে মুখ্যমন্ত্ৰীৰ আহ্বান। বড়োভূমিৰ শান্তি বিঘ্নিত নহ'বলৈ বন্ধুত্বসুলভ হওক বিটিচি নিৰ্বাচন। বিজেপি শক্তিশালী, কিন্তু বিজেপিয়ে ইয়াত নিজে শক্তিশালী সেইটো প্ৰমাণ কৰিব অহা নাই। বিজেপিয়ে এইটো কাৰণে ইলেকশ্যন খেলিব যাতে আমি BTADৰ শান্তি আৰু বিকাশত বৰঙণি যোগাব পাৰোঁ। ইয়াতে আমি ৰজা হৈ গ'লোঁ, ইলেকশ্যন খেলিলোঁ, সেইটো আমি মূৰ্তি লৈ ইয়াতে ৰাজনীতি কৰিব অহা নাই। গতিকে আমাৰ গোটেই ৰাজনীতিটো আকৌ ইলেকশ্যনৰ পিছত আমি কাৰ লগত থাকিম, কি কৰিম, দিছপুৰত চৰকাৰ চলি আছে, সেইকাৰণে আমি এটা সম্পূৰ্ণ এটা খুব গঠনমূলক পৰিৱেশত আমি ইলেকশ্যন খেলিম। মই UPPLকো অনুৰোধ কৰিম, BPFকো অনুৰোধ কৰিম, কংগ্ৰেছকো অনুৰোধ কৰিম, AGPকো অনুৰোধ কৰিম যাতে সকলোৱে খুব ফ্ৰেণ্ডলি ইলেকশ্যন এটা পাৰ কৰি দিয়ে, যাতে এটাও গণ্ডগোল নহয়। 3 জুলাইত ওদালগুৰিৰ পৰা আৰম্ভ কৰা প্ৰৱাসেৰে তামোলপুৰত দ্বিতীয় প্ৰৱাস কৰি শনিবাৰে বাক্সা পাইছেহি মুখ্যমন্ত্ৰী। 5 জিলাৰ প্ৰৱাসৰ পৰৱৰ্তী প্ৰৱাস কোকৰাঝাৰ আৰু চিৰাং। বৰমাৰ পৰা তপন ডেকাৰ সহযোগত ব্যুৰ' ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা।